আজি মই তোমালোকৰ লগত কেইটামান পৰীক্ষা সম্বন্ধীয় প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছো। তোমালোকৰ প্ৰশ্নবোৰ কেনেকুৱা হ'ব? যদি বৰগীতত আমাৰ 1 নম্বৰ মাৰ্কস থাকে তেতিয়াহ'লে আমাৰ কোৱেশ্চনবোৰ এনেকুৱা হ'ব যে বৰগীতটোত কবিয়ে কাৰ চৰণত শৰণ ল'ব খুজিছে? হৰি অৰ্থাৎ আমাৰ শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। ঠিক তেনেকৈ আমাৰ যদি আন এটা প্ৰশ্ন হয় যে মোহপাশ মানে কি, তেতিয়া আমি লিখিম যে মোহপাশ মানে মায়াৰ বন্ধন। ঠিক তেনেকৈ আমি আন এটা কুৱেশ্যন যে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান, তেতিয়া লিখিম আমি 157টা। কৃপা কৰা নাৰায়ণ চুৰ মূৰ পাশ। চুৰ শব্দৰ অৰ্থ কি? চুৰ শব্দৰ অৰ্থ হৈছে চিনি নিয়া। ঠিক এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন আমি জানিব লাগিব। 1 নম্বৰত নামঘোষা কি নামেৰে জনা যায়? যে হাজাৰী ঘোষা। ঠিক এনেকৈ আমাৰ কুৱেশ্যনখিনি আমি নেক্সট যেতিয়া চাম আমাৰ বৰগীতৰ কুৱেশ্যনখিনি এনেকুৱা হ'ব। আকৌ আমাৰ জিকিৰৰ যে মুমিনৰ অৰ্থ কি? যদি আমাৰ আহে মুমিনৰ অৰ্থ তেতিয়াহ'লে বিশ্বাসী মুছলমান। তাৰ নেক্সটতে আমাৰ আহিব পাৰে জিকিৰৰ ৰচক কোন, তেতিয়া আমি লিখিম জিকিৰৰ ৰচক হৈছে আমাৰ আজান ফকীৰ। নেক্সট আমাৰ আহিব পাৰে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? মই ইতিমধ্যে দিছো, আমাৰ হৈছে টোকাৰী গীত আৰু দেহ বিচাৰৰ গীত। টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ লগত জিকিৰবিলাকক তুলনা কৰা হয়। আকৌ তাৰ পিছত জিকিৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত? ধৰ্মাৱলম্বী হৈছে ইছলাম ধৰ্ম জিকিৰ প্ৰচলিত হয়। ইয়াৰ পিছত আজান ফকীৰক কি বুলি আখ্যা দিয়া হয়? আজান ফকীৰক কোৱা হয় আন এটা নাম তেওঁ চাহ মিলান। তাক কি বুলি কোৱা হয়? চাহ মিলান বুলি কোৱা হয়। নেক্সট আমি চাম যে ৰঘুনাথ চৌধুৰী কোন যুগৰ কবি? ৰঘুনাথ চৌধুৰী জোনাকী যুগৰ কবি। ইয়াৰ চমু প্ৰশ্ন অলপ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কুৱেশ্যন মই চাই দিছো। ৰঘুনাথ চৌধুৰী কি কবি বুলি কোৱা হয়? বিহগী কবি। কি কবি? বিহগী কবি। তাৰ পিছতে প্ৰশস্তিৰ অৰ্থ কি? গুণানুকীৰ্তন কৰা। গুণানুকীৰ্তন কৰা। নেক্সট আমাৰ হ'ব পাৰে যে মন্দিৰত উপক্ষিত কি ফুলে প্ৰেম পৰিবল যচা বুলি কবিয়ে কৈছে? আমাৰ হৈছে ৰবাব ফুল। কি ফুল? ৰবাব ফুল। ইয়াৰ পিছত আমাৰ আহিব যে অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? গল্প সম্ৰাট বুলি কোৱা হয় সৈয়দ আব্দুল মালিকক। সৈয়দ আব্দুল মালিকক কোৱা হয় গল্প সম্ৰাট। সৈয়দ আব্দুল মালিক। তাৰপিছত আমাৰ হ'ব পাৰে যে কিন্নৰ কি? কিন্নৰ হৈছে কুবেৰৰ পাৰিষদ। এওঁলোক হৈছে দেৱলোকৰ গায়ন। এওঁলোকৰ মুখখন কেনেকুৱা হয়? ঘোঁৰাৰ দৰে আৰু গাটো মানুহৰ দৰে। গতিকে কিন্নৰ কি বুলি যদি আহে তোমালোকৰ পাঠৰ তলতে আছে, লিখিবা। আৰু যদি আহে খৰমৰ চোলা কি, তেতিয়াহ'লে যিখন আমাৰ পাদুকাত পিন্ধা পাদুকাযোৰ মানে খৰমযোৰ পিন্ধিলে যিটো আমাৰ এটা এনেকুৱা কাঠৰ বুটাম থাকে সেইটোকে কয় মাজত, এইটোৱে হৈছে খৰমৰ চোলা। নেক্সট আমাৰ প্ৰশ্ন হ'ব পাৰে জেতুকাপাতৰ দৰে উপন্যাসখনৰ ৰচক কোন? সৈয়দ আব্দুল মালিক দেৱ। ইয়াৰ পিছতে আমাৰ সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি? মাধৱদেৱৰ আধাৰত লিখা উপন্যাসখনৰ নাম হৈছে প্ৰেম অমৃতৰ নদী। প্ৰেম অমৃতৰ নদী। আৰু এখন লিখিছিলে শংকৰদেৱৰ আধাৰত, সেইখন হৈছে ধন্য নৰতনু ভাল। ধন্য নৰতনু ভাল। এইখন হৈছে মাধৱদেৱৰ আধাৰত, এইখন হৈছে শংকৰদেৱৰ আধাৰত। গতিকে এইখিনি আমাৰ আছিলে প্ৰশ্ন। ইয়াৰ পিছত আমি দৃষ্টান্তৰৰ অন্য এটা প্ৰশ্ন আলোচনা কৰোঁ। দৃষ্টান্তৰ শব্দৰ অৰ্থ হৈছে অন্য দৃশ্য বা ভিন্ন দৃশ্য। এইটো তোমালোকে জানা, আগতে মই কৰাইছো। আৰু হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম আহিলে কি লিখিব লাগিব? যে আগন্তুক। এইখন হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস। মধুসূদনৰ দলং নামৰ উপন্যাসখনৰ নামৰ গল্পপুথিখনৰ ৰচক কোন? মধুসূদনৰ দলং। মধুসূদনৰ দলঙৰ ৰচক হৈছে হৰে কৃষ্ণ ডেকা। এইখনৰ ৰচক হৈছে হৰে কৃষ্ণ ডেকা। কাকিনী তামোল অৰ্থ হৈছে ওখ ওখ তামোল গছক কয় কাকিনী তামোল। আৰু হৈছে হৰে কৃষ্ণ ডেকা দেৱে। হৰে কৃষ্ণ ডেকা দেৱে কি পাইছিলে? ডেকা দেৱে এখন বঁটা পাইছিলে 2010 চনত। সেই বঁটাটোৰ নাম কি? 2010 চনত তেওঁ পোৱা বঁটাটোৰ নাম হৈছে অসম উপত্যকা সাহিত্য বঁটা।
হৰে কৃষ্ণ ডেকাই পোৱা বঁটাটোৰ নাম হৈছে অসম উপত্যকা সাহিত্য বঁটা। অসম উপত্যকা সাহিত্য বঁটা এইটো। ইয়াৰ পিছত আমি আৰু তোমালোকক দুটা প্ৰশ্ন মই খুব চমুকৈ কৈ দিছো, যিহেতু পৰীক্ষা অহাকালিলৈ আছে আৰু প্ৰিটেষ্ট চলি আছে, গতিকে মই কৈ দিছো তোমালোকক যিখিনি সমাস আহিব তোমালোকে সমাস কৰিবা। সমাস মই আগতো আলোচনা কৰিছো যে দুমাহী হলে কি হ'ব, যে দুমাহী হলে হ'ব এইটো দীৰ্ঘ সমাস, এইটো দীৰ্ঘ সমাস। যদি সংজ্ঞা পদ থাকিলে দ্বন্দ্ব সমাস, আৰু যদি সংখ্যা থাকে সংখ্যা থাকিলে দীৰ্ঘ সমাস, আৰু সংজ্ঞা পদ হলে দ্বন্দ্ব সমাস। এনেকৈ তোমাক ধুনীয়াকৈ শিকোৱা আছে, এইখিনি তোমালোকে কৰিবা। আৰু সন্ধি কৰিবা, সন্ধি। তাৰপিছত তোমালোকৰ আছে বিপৰীত অৰ্থ আহিব, বিপৰীত অৰ্থ, সমাৰ্থক আহিব, সমাৰ্থক। এয়া আলোচনা কৰি থোৱা আছে। সমাৰ্থক এটা শব্দত প্ৰকাশ কৰা, তাৰপিছতে নটবিধি, সত্ৰবিধি, তাৰপিছত জ্যোতিচিহ্ন, ব্যাস বাক্য, তাৰপিছতে তোমালোকৰ বাক্য পৰিৱৰ্তন কৰা, তাৰপিছত লাষ্ট তোমালোকৰ আহিব জতুৱা ঠাঁচ। আজিকালি গ্ৰামাৰত তোমালোকে নাপাহৰিবা যে আগত গ্ৰামাৰ যিকোনো 5টা আছিলে 10 নম্বৰ, আজিকালি 10টা 10 নম্বৰ, চবতে 1 1 1 1 কে আহিব, টোটেল 10 এই গ্ৰুপৰ কম্পালসৰি। গতিকে গ্ৰামাৰ এটাও ভুল নকৰিবা। আৰু তাৰ লগে লগে মই পাঠৰ তোমালোকক ছন্দৰ আহিব 4 মাৰ্কছ, তাৰ বাদে ছন্দৰ 4 মাৰ্কছ। ছন্দটো আহিব বি গ্ৰুপত, বি গ্ৰুপত আহিব তোমালোকৰ ছন্দ আহিব 4 মাৰ্কছ, আৰু বাকী গ্ৰামাৰো আছে তোমালোকৰ 5 মাৰ্কছ বি গ্ৰুপৰ। গতিকে সেইখিনি মই আগতে ধুনীয়াকৈ কৈ থোৱা আছে, চিলেবাছ দি থোৱা আছে। এতিয়া আমি পাঠৰ কেইটামান সম্ভাৱ্য প্ৰশ্ন আলোচনা কৰিম, তোমালোকে চোৱা। পাঠ বুলি ক'লে তোমালোকৰ তোমালোকৰ যিটো আছিলে নতুন পাঠ উদ্যোগী হওঁ আহা, তাত তোমালোকৰ উদ্যোগী পুৰুষ, সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান, সেইটো এটা মই তোমালোকক কমন কুৱেশ্যন দিছো অহাকালিৰ কাৰণে। আৰু নেক্সট তোমালোকক ভাৰতীয় সংস্কৃতি, ভাৰতীয় সংস্কৃতিৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতীয় সংস্কৃতি হৈছে এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, এইটো এটা কমন কুৱেশ্যন। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এইটো চাই ল'বা, মই চমুকৈ থৈছো। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু অজন্তা গুহাটো চাবা, অজন্তা গুহা, গুহাৰ শিল্পকলা আহিব, শিল্পকলা চাই ল'বা, এইটো অজন্তাৰ। আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ তোমালোকক লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, এইটো কুৱেশ্যন চাবা, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইণ্টাৰনেটৰ তিতা মিঠা, ইণ্টাৰনেটৰ মিঠা আৰু তিতা সুবিধা চাবা, ইণ্টাৰনেটৰ মিঠা আৰু তিতা সুবিধা, তিতা এইটো আছিলে ইণ্টাৰনেটৰ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ পিছত তোমালোকৰ থাকিলে অৰুণিমা সিনহা, অৰুণিমা সিনহাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে অৰুণিমা সিনহাৰ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত কেনেকৈ পৰিণত হৈছিলে, অৰুণিমা সিনহাৰ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত হৈছিল কেনেকৈ, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত হৈছিলে, বিজয়ৰ সপোন, এইটো এটা দীঘল কুৱেশ্যন আহিব, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে তোমালোকক পাহিক প্ৰকৃতিৰ কি নিয়মে পাহিক কিহে আকৃষ্ট কৰে, পাহিক প্ৰকৃতিৰ কিহে আকৃষ্ট কৰে, পাহিক প্ৰকৃতিৰ কিহে আকৃষ্ট কৰে, এইকেইটা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু তাৰপিছতে পাৰস্যত, তাৰপিছত তোমালোকৰ মহিচন্দ্ৰ মিৰি কোন আছিলে, মহিচন্দ্ৰ মিৰি, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে কাজিৰঙালৈ যাত্ৰা কৰি বিশেষ শিক্ষা লাভ কি কৰিছিলে, সেইটো কুৱেশ্যন। আৰু তাৰপিছত তোমালোকৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইটো হৈছে আমাৰ পাৰস্যত এভুমুখী, পাৰস্যত এভুমুখী তোমালোকে ভুচেৰ চহৰৰ বৰ্ণনা আৰু ইৰাণীসকল নৱবৰ্ষ, ইৰাণীৰ নৱবৰ্ষ, ইৰাণী নৱবৰ্ষ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ পিছত কানাই চাটুৰীৰ
কানাই চাতুৰী আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ লৈছিলে কৃষ্ণৰ অৱতাৰ এইটো ইম্পৰ্টেণ্ট আৰু তাৰ পিছত আমাৰ ধৰ জাৰু ধৰ ভাই আছিলে যে ধৰ জাৰু ধৰ ভাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কাক নিৰ্দেশ দিছে বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কাক নিৰ্দেশ দিছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বিষাদ যুগৰ আমাৰ কুৱেশ্যন হৈছে জানা কুলক্ষয় দুখ আৰু তাৰ লগতে আছিলে আমাৰ অৰ্জুনে উভয় সেনাৰ মাজত কিয় ৰথখন ৰাখিবলৈ কৈছিলে আৰু মহাৰথী মানে কি মহাৰথী আৰু আমাৰ চবৰে বংশবিলাকৰ নাম জানিব লাগিব আৰু প্ৰাচীন ভাৰতৰ শিক্ষাৰ আমাৰ গোটেইকেইখন যিখন বিশ্ববিদ্যালয় আছিলে সেইকেইখনৰ গোটেইকেইখনৰ কথা চমুকে চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এইখিনি চালে তোমালোকৰ পৰীক্ষাত কমন কৰিব তোমালোকে আগলৈকো মই ইম্পৰ্টেণ্ট সকলো দি থাকিম তোমালোকে এটা লাইক কৰিবা আৰু তোমালোকে নতুনকৈ অহা সকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ তোমালোকলৈ পৰীক্ষাৰ শুভেচ্ছা থাকিল